নমস্কাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দেওবানী সংস্কৃতৰ পঞ্চম পাঠ বিদ্যা বুদ্ধিৰ উত্তমাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ শুনিবা, তেতিয়াহে পাঠটোৰ বিষয়ে আয়ত্ত কৰিব পাৰিবা। বিদ্যা বুদ্ধিৰ উত্তমা মানে বিদ্যাতকৈ বুদ্ধি শ্ৰেষ্ঠ। বিদ্যা বুদ্ধিৰ উত্তমা সংস্কৃত আৰু অসমীয়াটো ভাঙনি কৰি যাম, তোমালোকে মনোযোগ শুনি থাকিবা। একস্মিন নগৰে চত্বাৰ ব্ৰাহ্মণ পুত্ৰ বসতি স্ম, মানে এখন নগৰত 4জন ব্ৰাহ্মণৰ পুত্ৰ বাস কৰিছিল। তে পৰস্পৰম মিত্ৰাণি আছন, তেওঁলোক পৰস্পৰে বন্ধু আছিল। তেচাম ত্ৰয় শাস্ত্ৰ পৰংগতা পৰন্তু বুদ্ধিহীনা, সিহঁতৰ ভিতৰত 3জন শাস্ত্ৰত পাৰ্গত আছিল কিন্তু বুদ্ধিহীন আছিল। চতুৰ্থটো শাস্ত্ৰ পৰাংমুখ শ্ৰদ্ধায় ন আছিল তস্য ৰুচি পৰম সদৈৱ বিচিন্ত এব কাৰ্যম কৰতি স্ম। চতুৰ্থজন শাস্ত্ৰৰ প্ৰতি বিমুখ আছিল, অধ্যয়নত তাৰ ৰুচি নাছিল, কিন্তু তেওঁ সদায় চিন্তা চৰ্চা কৰিহে কাম কৰিছিল। তস্য নামো সুবুদ্ধি আছিল, তাৰ নাম সুবুদ্ধি আছিল। অথ কদাচিৎ তে অচিন্তয়ন ক লাভ তস্যা বিদ্যয়া, येन देशान्तरं गत्वा स्वकौशलं दर्शयित्वा ধনাৰ্জনম ন ক্ৰিয়তে তত পূৰ্ব দিশম গচ্ছাম। এদিনাখন তেওঁলোকে চিন্তা কৰিলে, তাৰমানে অথ কদাচিৎ তে অচিন্তয়ন তেওঁলোক চিন্তা কৰিলে, ক লাভ কি লাভ, তস্যা বিদ্যা কি লাভ, তেওঁৰ বিদ্যাৰ কি লাভ আছে। येन দেশান্তৰম গত্বা স্বকৌশল, মানে যাৰ দ্বাৰা অন্য দেশলৈ গৈ, দেশান্তৰ মানে অন্য দেশলৈ গৈ সিহঁতৰ কৌশল দেখুৱাই ধন অৰ্জন কৰিব নোৱাৰি, সেয়ে পূৰ্ব দিশম গচ্ছাম, পূব দিশলৈ যাওঁ আহা। স্বকৌশল মানে নিজৰ কৌশল, দৰ্শিত্ব দেখুৱাই ধনাৰ্জনম ন ক্ৰিয়তে, ধন অৰ্জন কৰিব নোৱাৰি, তত পূৰ্ব দিশম গচ্ছাম, ধন কৰিবলৈ সেয়েহে আমি পূব দেশলৈ যাওঁ আহা বুলি ক'লে। ইতি নিশ্চয়ম কৃত্বা তে পুস্থিতা, এইদৰে নিশ্চয় কৰি তেওঁলোকে যাত্ৰা কৰিলে। কিঞ্চিত মাৰ্গম গত্বা তেষু জ্যেষ্ঠ অৱদত, কিঞ্চিত মানে অলপ দূৰ যোৱাৰ পিছত জ্যেষ্ঠজনে ডাঙৰজনে ক'লে, অহো অস্মাসু এক চতুৰ্থ বিদ্যাহীন পৰম বুদ্ধিমান, মানে অহো অস্মাসু মানে আমাৰ মাজৰ এজন কি আছে বিদ্যাহীন, মানে বিদ্যা নথকা, পৰন্তু মানে কিন্তু বুদ্ধিমান। বিদ্যাম বিনা ন লভ্যতে ধনম, বিদ্যা অবিহনে ধন লাভ নহয়। অতঃ মানে সেয়ে স্বোপাৰ্জিত ধনম অস্মৈ ন দাস্যামি, মানে সেয়ে নিজৰ উপাৰ্জন বা আমি উপাৰ্জিত ধন ইয়াক নিদিওঁ। তৎ গচ্ছতু গৃহম, সি ঘৰলৈ গুচি যাওক বা ঘৰলৈ ঘূৰি যাওক। এত শ্ৰুত্বা দ্বিতীয় অকথয়ত ভো সুবুদ্ধে গচ্ছ তম স্বগৃহম, এই কথা শুনি দ্বিতীয়জনে ক'লে, হে সুবুদ্ধে তুমি নিজৰ ঘৰলৈ যোৱা। ইয়তঃ তে বিদ্যা ন অস্তি, যিহেতু তোমাৰ বিদ্যা নাই। ততঃ কৰুণা পৰম তৃতীয় অৱদত, তেতিয়া কি কৰিলে, দয়ালু তৃতীয়জনে ক'লে, কৰুণা পৰম মানে কৰুণা দয়া ভাৱেৰে তৃতীয়জনে ক'লে, ন এতৎ উচিতম, বোলে এইটো উচিত নহয়। ইয়ত বয়ম বাল্যাত প্ৰবৃত্তি একত্ৰ ক্ৰীড়িতা, মানে যিহেতু আমি সৰুৰে পৰা একেলগে খেলিছো, বাল্যাত মানে সৰুৰে পৰা, অত নূনমেষ স্মাভি উপাৰ্জিতস্য ধনস্য সমভাগী ভৱিষ্যতি, সেয়ে নিশ্চয়কৈ এওঁ আমাৰ উপাৰ্জিত ধনৰ সমভাগী হ'ব। অথ মাৰ্গে একস্মিন বনে তে মৃত সিংহস্য অস্থিনি অপশ্যত, ইয়াৰ পাছত ৰাস্তাত একস্মিন
মানে এখন বনে হাবিত তেওঁলোকে মৃত সিংহস্য মানে মৰা সিংহৰ অস্থিনি মানে হাড়বোৰ দেখিলে। তত এক অৱধত অহো অদ্য বিদ্যা পৰীক্ষাম কুৰ্ম। তেতিয়া এজনে ক'লে, অহো আজি বিদ্যাৰ পৰীক্ষা কৰোঁ। অস্মাকম বিদ্যা প্ৰভাৱেন তম জীৱিতম কুৰ্ম। যে আমাৰ বিদ্যাৰ প্ৰভাৱত ইয়াক জীৱিত কৰোঁ। যিহেতু তিনিজনে বিদ্যা জানে সেইকাৰণে কৰিছে। অহম অস্থি সঞ্চয়ম কৰমি। মই হাড়বোৰ গোটাইছোঁ। অতঃ একেন অস্বীকাত অস্থি সঞ্চয় কৃত। সেই এজনে আগ্ৰহেৰে হাড়বোৰ গোটাই দিলে। দ্বিতীয়েন চৰ্ম মাংস ৰুধিৰম চ সংযুক্তম। দ্বিতীয়জনে ছাল মঙহ আৰু তেজ সংযোগ কৰিলে। চৰ্ম মানে ছাল, মাংস ৰুধিৰম মানে তেজ সংযোগ কৰিলে। তৃতীয় यावत् জীৱনম সঞ্চাৰয়তি তাবৎ চতুৰ্থেন সুবুদ্ধিনা উত্তম। অৰে তিষ্ঠ এব সিংহ ভূত্বা জীবিষ্যতি অস্মান সৰ্বান অনিশ্যতি। তৃতীয়জনে যি সময়ত প্ৰাণ সঞ্চাৰ মানে তৃতীয় यावत् জীৱনম সঞ্চাৰিত তাবৎ চতুৰ্থেন সুবিদ্যা উত্তম। মানে তৃতীয়জনে প্ৰাণ সঞ্চাৰ কৰিবলৈ ওলাইছিল তাবৎ মানে সেই সময়ত চতুৰ্থেন মানে চতুৰ্থজনে সুবুদ্ধি না উত্তম মানে অৰ্থাৎ সুবুদ্ধিয়ে ক'লে, আৰে তিষ্ঠ মানে ৰবা, এচ সিংহ ভূত্বা এইটো সিংহ হৈ জীয়াই উঠিব, অস্মাৎ সৰ্বান অনিশ্যতি আৰু আমাক সকলোকে মাৰি পেলাব। তৃতীয়েন উত্তম ধিক মূৰ্খ। তৃতীয়জনে ক'লে ধিক মূৰ্খ, দূৰম অপচৰ মানে দূৰলৈ আঁতৰি যা। অহম স্ববিদ্যা পৰীক্ষাম কৰিছামি। মই মোৰ বিদ্যাৰ পৰীক্ষা কৰিম। ততঃ সুবুদ্ধি অৱদত। তেতিয়া সুবুদ্ধিয়ে ক'লে, সনম তিষ্ঠ মানে অলপ খন্তেক ৰোৱা। यावत् অহম বৃক্ষাম আৰোহামি। মই গছত উঠি লওঁ। ইতি উক্ত্বা চ বৃক্ষম আৰোহত। এই কথা কৈ সি গছত উঠিলে। তত তৃতীয়েন ব্ৰাহ্মণেন যাৱৎ তস্মিন প্ৰাণা সঞ্চাৰিতা। তাৰপাছত তৃতীয়জনে যেতিয়া তাত প্ৰাণ সঞ্চাৰ কৰিলে, তাবৎ সিংহ উত্থায় তান্ত্ৰীন ব্ৰাহ্মণান অমাৰয়ত। তেতিয়া সিংহ হৈ উঠি সেই তিনিজন ব্ৰাহ্মণক মাৰি পেলালে। সিংহ তেছাম ত্ৰয়ানাম ৰুধিৰম পিত্বা অগচ্ছত। সিংহই সেই তিনিওজনৰ তেজ পান কৰি গুচি গ'ল অগচ্ছত। পশ্চাৎ চতুৰ্থ বুদ্ধিমান বৃক্ষাত অৱতীৰ্য গৃহমগত। তাৰপাছত চতুৰ্থ বুদ্ধিমান বৃক্ষাত গছৰ পৰা নামি অৱতীৰ্য নামি গৃহমগত ঘৰলৈ গ'ল। অতঃ সত্যম উত্তম মানে এইকাৰণে কৈছে সত্য কথা কি আছে, পৰম বুদ্ধি ন সা বিদ্যা বিদ্যা বুদ্ধিৰ উত্তমা। বুদ্ধিহীনা বিনশ্যন্তি যথাতে সিংহ কাৰকা। সেয়েহে সঁচাকৈয়ে কোৱা হৈছে যে বুদ্ধিয়ে শ্ৰেষ্ঠ, বিদ্যা নহয়। বিদ্যাতকৈ বুদ্ধি উত্তম। বুদ্ধিহীন লোকসকলৰ বিনাশ হয় যিদৰে সেই সিংহ সৃষ্টিকাৰীসকলৰ হৈছিল। এই পাঠটো পঢ়াৰ পিছত কেনেকুৱা লাগিল কমেণ্টত জনাবা। নমো নমঃ।